বিদ্যুৎপৃষ্ট হৈ এজন গুৰুতৰভাৱে আহত, সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ, এটা গোধনৰ মৃত্যু। গৌৰীপুৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ বগৰীবাৰী থানাৰ মাকৰিঝোৰাৰ জাংকিৰ কিল্লাত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি মাটিত পৰি থকা অৱস্থাত মকবুল হুছেইন নামৰ ব্যক্তি এজনে গৰুলৈ ঘৰলৈ আহি থকা অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি গুৰুতৰভাৱে আহত হোৱাৰ লগতে এটা গোধনৰ মৃত্যু হয়। আহত মকবুল হুছেইনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ বগৰীবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। গৌৰীপুৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ গাফিলতিৰ বাবে সঘনাই এনে দুৰ্ঘটনা সংঘটিত হোৱা কাৰ্যক ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। কোকৰাঝাৰ জিলা আয়ুক্তক ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ লগতে গুৰুতৰভাৱে আহত ব্যক্তিজনক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনায়। আজি আমাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত মাকৰিঝোৰা জংগীৰ কিল্লাত বিদ্যুৎস্পৃষ্ট হৈ এটা গৰু নিধন হৈছে তথা সেই গৰুৰ গৰাকীজনক সংকটজনক অৱস্থাত আমাৰ বগৰীবাৰী চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। জংগীৰ কিল্লা পাৰ্ট 2 বগৰীবাৰী থানাৰ অন্তৰ্গত। হয়, আমি বিগত কেইবাবছৰ ধৰি দেখি আছোঁ যে আমাৰ এই অঞ্চলত যিখিনি আমাৰ বিদ্যুৎ সংমণ্ডলৰ যিখিনি গাফিলতি আছে সেই গাফিলতিৰ কাৰণে মাজে মাজে এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে। আমি কোকৰাঝাৰ মাননীয় জিলা উপায়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে এই আমাৰ পৰ্বতঝৰা অঞ্চলৰ বগৰীবাৰী থানাৰ অন্তৰ্গত মাকৰিঝোৰা অঞ্চলত যিখিনি বিদ্যুৎস্পৃষ্ট হৈ মাজে মাজে ঘটনা সংঘটিত হয় তাৰ ওপৰত যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু যিসকলৰ ক্ষতি হৈছে, আজিৰ যি ঘটনাত যিজন ব্যক্তি সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে মকবুল আলী, তেখেতক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ আমি দাবী উত্থাপন কৰিছোঁ। হয়, মাজে মাজে হয় তেখেতসকলে যিখিনি বিদ্যুৎ পৰিবাহিত হোৱা তাঁৰৰ যোগান ধৰে সেই তাঁৰখিনি অতি নিম্নমানৰ হোৱাৰ কাৰণে মাজে মাজে বিদ্যুৎ চলি থকা অৱস্থাতেই সেইখিনি ছিঙি পৰি মাটিত পৰি মানুহৰ আৰু বিভিন্ন জীৱ জন্তুৰ ক্ষতিসাধন হৈ আছে, মাজে মাজে হৈ আছে।